হেল্ল' নমস্কাৰ কুমৰুক চুদং লগতে কুলুম্বাই কাৰ্ডম কি খবৰ আপোনালোকৰ হয়তো খবৰ ভালেই আছে আৰু মোৰো খবৰ ভালেই কিন্তু য'ত মই বৰ্তমান আছোঁ ইমানেই ৰ'দ দিছে নহয় অলপ আগতে বৰষুণ দিছে কিন্তু তাৰপিছতো আপোনালোকে বেকগ্ৰাউণ্ড দেখি মেলি গম পাইছে যেন আকৌ এতিয়া ৰ'দ লগালগ ওলাইছে আৰু ইমান গৰম পৰিছে নহয় থাকিব নোৱাৰিছোঁ এইটো মই যেনে তেনে এইখন স্পৰ্টিংখন লগাই পিনি ভিডিঅ' বনাইছোঁ ইমানেই গৰম উঠি আছে মই পিন্ধিবলৈ মন যোৱা নাই কিন্তু এনেকৈ কাপোৰ খুলিতো ভিডিঅ' বনাব নোৱাৰি এইটো কাৰণে এইটো লগাই লৈছোঁ আৰু ফাইনেলি আহি গৈছে অসম পুলিচৰ POP অসম পুলিচৰ APR সকলো হয়তো ইতিমধ্যে আপোনালোকক হয়তো গম পাইছে তেওঁলোকৰ আহি গৈছে APR নৰ্মেলি তেওঁলোকৰ ট্ৰেইনিং হয় 20 সপ্তাহ মানে 5 মাহ ট্ৰেইনিং হ'ব লাগে কিন্তু এইবাৰ অলপ তেওঁলোকৰ ট্ৰেইনিংটো বেছি হৈছে তেওঁলোকৰ প্ৰায় বৰ্তমান 32 মান তেওঁলোকে কৰিছে 32 উইক কৰিছে লগতে আমাৰ বৰ্তমান চলি আছে 33 অসম পুলিচৰ কিমান ট্ৰেইনিং হয় এইটো সুধিব মই একজেক্ট নাম্বাৰটো পাহৰিছোঁ 42 নে 43 এনেকৈ হয় বুলি কৈছে বেছিক ট্ৰেইনিঙত মই যিহেতু মই এবাৰ প্ৰথমবাৰ কৰিছোঁ বেছিক ট্ৰেইনিং একজেক্ট কিমান হয় এইটো কোৱাটো সম্ভৱ মোৰ কাৰণে নহ'ব এইটো কাৰণে 42 নে 43 এনেকৈ হয় বুলি কৈছে তো যদি তাৰ অনুসৰি আমি চাওঁ এতিয়া আমাৰ আছে 10 সপ্তাহ মানে এতিয়াও 10 উইক এতিয়া আমাৰ POP হ'বৰ কাৰণে আমাৰ এতিয়ালৈকে ট্ৰেইনিং চলিব আৰু 10 সপ্তাহ আমাৰ ট্ৰেইনিং চলিব যদিহে অফিচিয়েল অনুসৰি যায় আৰু আমাৰ বৰ্তমান চলি আছে 33 আৰু যিমান এখন অফিচিয়েল নটিফিকেশ্যন দেখা পাইছোঁ তাৰ অনুসৰি APR সকলৰ POP হ'বগৈ 2 ছেপ্টেম্বৰ তাৰিখে তেওঁলোকৰ হয়তো হ'ব লগতে 19 তাৰিখে তেওঁলোকক ৰিপৰ্টিং কৰিব কৈছে লাচিত বৰফুকন পুলিচ একাডেমি তেওঁলোকক ৰিপৰ্টিং কৰিব দিছে সেইটো কাৰণে যিমানখিনি APR কেণ্ডিডেট চাই আছে তেওঁলোকৰ কাৰণে মোৰ ফালৰ পৰা থাকিল অল দ্য বেষ্ট যদিহে নতুন কেণ্ডিডেট চাই আছে কোনোবাই যেন অহা বছৰ দিব বা এবছৰ দিব যদিহে ইণ্টাৰভিউ হয় এবছৰটো হয়তো নহ'ব চাগে যিহেতু CM ছাৰ কোৱা অনুসৰি 2026ত কোনো ইণ্টাৰভিউ নহয় অকল তেওঁলোকে প্ৰমোশ্যন দিব বুলি কৈছে এইটো কাৰণে যদিহে তোমালোকে নতুন কেণ্ডিডেট চাই আছা তোমালোকে এদিন এনেকুৱা POP দেখিবা যিহেতু বৰ্তমান আমাৰো ট্ৰেইনিং চলি আছে আমি এদিন POP দেখিম লগতে এটা মই যোৱা বছৰো কৈছিলোঁ যেন মই আশা কৰিম যেন মই 15 আগষ্ট এনেকৈ পুলিচ একাডেমিত গৈ পিনি মাৰোঁ এইবছৰ মই মাৰিব পাইছোঁ সুযোগ পাইছোঁ 15 আগষ্টৰ পেৰেডত মই মিলিছোঁ কৰি ভাল লাগিছে এনেকৈ আপোনালোকক সুযোগ পাব যদিহে আপোনালোকে ভালকৈ ইণ্টাৰভিউ দিয়ে ভালকৈ আপোনালোকে ইণ্টাৰভিউ পাছ কৰে আৰু যদিহে আপোনালোকে এতিয়া সুধিব যে ABUB চিভিল ডিফেন্স এনেকুৱা ভেকেঞ্চিত যিমানখিনি ট্ৰেইনিং চলি আছে তেওঁলোকৰ কেতিয়া হ'ব তেওঁলোকৰ একজেক্ট মই ডেট গম নাপাওঁ যেন ইমান তাৰিখে হ'ব কিন্তু যদিহে অফিচিয়েল উইক মানে সপ্তাহ অনুসৰি যায় অক্টোবৰ মাহৰ হয়তো লাষ্ট সপ্তাহত হোৱাৰ সম্ভাৱনা আছে যদি 42 43 এনেকৈ হয় বৰ্তমান 33 চলি আছে আমাৰো 33 চলি আছে আমাৰ চিডিউল একেই যিহেতু মোৰ ডিপাৰ্টমেণ্টটো অলপ বেলেগ হয় মোৰ ডিপাৰ্টমেণ্টটো হৈছে অসম পুলিচৰ বৰ্ডমেন ডিপাৰ্টমেণ্ট মোৰ ট্ৰেইনিং আমাৰ এক্সট্ৰাকৈ হ'বগৈ যোনটো 43 হোৱাৰ পিছতো আমি আকৌ এক্সট্ৰা আৰু এডভান্স ট্ৰেইনিঙৰ কাৰণে যাবলগীয়া হ'ব গুৱাহাটীত হ'ব বুলিও শুনা পাইছোঁ একজেক্ট কেতিয়া হ'ব ক'ৰ পৰা কোন তাৰিখৰ পৰা আৰম্ভ হ'ব এইটো গম পোৱা নাই কিন্তু আমাৰ বৰ্তমান বেছিক ট্ৰেইনিং চলি আছে বেছিক ট্ৰেইনিং শেষ হোৱাৰ পিছতে আমাৰ ট্ৰেইনিং আকৌ হ'ব এডভান্স ট্ৰেইনিং তাৰপিছত হয়তো POP আগতে হ'ব পিছতে হ'ব একজেক্ট গম পোৱা নাই কিন্তু ABUB বা গ্ৰেড 3 লগতে যোনটো আগতে চিভিল ডিফেন্স বুলি কোৱা আছিলে গ্ৰেড 3 চিভিল ডিফেন্স তেওঁলোকৰো হয়তো একেলগে ABUB লগতে মিলাই ড্ৰেগাঁৱত যোনটো ডেৰগাঁৱত হোৱাৰ সম্ভাৱনা আছে আৰু UB সকলতো তাতে ট্ৰেইনিং কৰি আছে AB সকল বহুত বেলেগ বেলেগ জেগাত আছে 24ত আছে আমাৰ কিবাটো আছে ফাৰ্ষ্ট APত আছে ড্ৰাইভাৰসকল আছে তাতে আছে লগতে হয়তো জেগাই 7AP 8AP এনেকুৱা জেগাই ট্ৰেইনিং কৰি আছে ল'ৰা ছোৱালী অতি সোনকালে POP হোৱাৰ সম্ভাৱনা আছে যেতিয়াই মই ডেট আপোনালোকক গম পাম তেতিয়া আপোনালোকক জনাই দিমগৈ তো ইমানে আছিলে সকলো APR সকলৰ মোৰ ফালৰ পৰা থাকিল অভিনন্দন তোমালোকক POPৰ কাৰণে তো ইমানে আছিলে বৰ্তমান আহি গৈছে APR সকলৰ POP